পুৰী জিলাৰ বিলাসীপাৰাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান হত্যাত অভিযুক্ত মহিলাসহ তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড ৩ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা গণেশ দেৰ পৰিয়ালে চাপটগ্ৰাম চহৰৰ ১ নং ৱাৰ্ডত ২০২১ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড গণেশ দে নামৰ এজন লোক একে ৱাৰ্ডৰেই গোসাই দেৰ ঘৰত দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল আক্ৰমণৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা অৱস্থাত মৃত্যু হৈছিল গণেশ দেৰ ঘটনা সন্দৰ্ভত গণেশ দেৰ পৰিয়ালৰ লোকে চাপটগ্ৰাম আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল বিলাসীপাৰা মহকুমা আদালতত সেশন নম্বৰ ২৯/২১ মতে ন্যায়াধীশে চূড়ান্ত ৰায়দান প্ৰদান কৰে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে প্ৰদান কৰে ৰায়দান হত্যাকাণ্ডত অভিযুক্ত ক্ৰমে গোসাই দে অভিজিৎ দে আৰু সন্তোষী দেক যাৱজ্জীৱন কাৰাদণ্ড ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে অতিরিক্ত ন্যায়িক দণ্ডাধীশ শ্রী মুকুল চেতিয়া দেবে একটা কেসর রায় প্রদান করেছে যোৱা ৫/৫/২০২১ চনত এই কেসটো হৈছিল আৰু চাপটগ্ৰাম PS কেস নাম্বাৰ হৈছিল 87/21 এজাহাৰকাৰী আছিল গোবিন্দ দে ঘটনাৰ দিন নিশা অনুমান ৯:৩০ বজাত এই গণেশ দেই এই আসামীহঁতৰ ঘৰত গৈছিল তেওঁলোকৰ পাৰিবাৰিক কিছু কথা আছিল আৰু সম্পত্তিৰ একটা ভাগ বাটোৱাৰাৰ প্ৰশ্ন আছিল সেইটো ক'ব যাওঁতেই এই আসামী তিনিজনে গণেশ দেক বান্ধি গলাত আৰু পেটত আৰু বান্ধি এটা খুঁটাত বান্ধি ৰাখি দিয়ে ওচৰ পাজৰে সাক্ষীবাদী এইবিলাক তাত গৈছিল গণেশ দেক মৃত অৱস্থাত দেখি প্ৰশাসনে তদন্ত আৰম্ভ কৰিছিল এই তিনিজনক গোসাই দে অভিজিৎ দে আৰু সন্তোষী দে এই তিনিজনক গ্ৰেপ্তাৰ কৰিছিল পুলিচে চাৰ্জশ্বিট দিছিল চাৰ্জশ্বিট দিয়াৰ পিছত চাৰ্জশ্বিট দিছিল ৩০২/৩৪ ধাৰাত আজি মহামান্য আদালতে এই তিনিজনক ৩০২ ধাৰাত তিনিজনকেই যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত কৰা হয় আৰু লগতে ১০,০০০ টাকা জৰিমনা বিধান দিয়া হয়